জনাইছোঁ। পূব চমৰীয়া গৰৈমাৰী আমাৰ 19টা পঞ্চায়তৰ জনসাধাৰণ, চমৰীয়া ব্লকৰ 8টা পঞ্চায়তৰ জনসাধাৰণ, গৰৈমাৰী ব্লকৰ 11টা পঞ্চায়তৰ জনসাধাৰণ প্ৰত্যেককে মই হাতজোৰ কৰি প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই নিৰ্বাচন আজি আমি এটা ইমান বৃহৎ ভোটত যি 1.5 লক্ষ ভোটৰ ব্যৱধানত আমি জয়লাভ কৰিছোঁ, প্ৰায় 80,000 ভোট আমাৰ অলপ কম লিড আছিলে। এইটো এটা ঐতিহাসিক বিজয় বুলি ক'ব লাগিব। যিসকলে আমাৰ লগত যুদ্ধ কৰিছিলে তেওঁলোকক পৰম কৰুণাময় আৰু জনসাধাৰণে দেখুৱাই দিছে নিৰ্বাচন কি, ভোট ৰচনা কৰি অন্যায় কৰি অভিসন্ধি কৰি যে নিৰ্বাচন জিকিব নোৱাৰে। আৰু ইয়াৰ জনসাধাৰণেও, চমৰীয়াবাসীৰ জনসাধাৰণেও, গৰৈমাৰীবাসীৰ জনসাধাৰণেও, চমৰীয়াবাসীৰ জনসাধাৰণৰ 8টা পঞ্চায়তেও ঐতিহাসিকভাৱে তেওঁলোকক এটা শিক্ষা দিছে। তেওঁলোকে কেতিয়াও ভবা নাছিল আমাৰ যে এনেকুৱাকে লিড ইয়াতে হ'ব। অলপ কম 40,000 ভোটৰ যে লিড, প্ৰায় 35,000 ওপৰত লিড কেৱল চমৰীয়া 8টা পঞ্চায়তে যে আমাক দিব, এইটো কল্পনা তেওঁলোকে কৰা নাছিল। কিন্তু আমাৰ বিশ্বাস আছে, আমি বিশ্বাস ৰাখিছোঁ। এই বিজয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিজয়, গৰীব জনসাধাৰণৰ বিজয়, চমৰীয়াবাসীৰ বিজয়। আৰু এই বিজয় আনন্দ মই সকলোকে বিলাই দিছোঁ। আমি যাতে অনাগত সময়ত ৰাইজৰ কাম কৰিব পাৰোঁ, আপোনালোকে আমাৰ আশীৰ্বাদ দিয়ক। ধন্যবাদ। উন্নয়নৰ ক্ষেত্ৰত